প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুত্ৰৰ দৰে মৰম কৰিলে। কিন্তু ক্ষমতাৰ লোভত তৰুণ গগৈক ডেগাৰ মাৰিলে হিমন্ত বিশ্ব শৰ্মাই। প্ৰাক্তন তৰুণ গগৈয়ে আফচোচ কৰিছে, পিতৃৰ দৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে মৰম কৰিলে আৰু বিধায়কৰ পৰা মন্ত্ৰী আৰু একদম চুপৰ একদম মন্ত্ৰী বনাই দিলে। কোন হয় হিমন্ত বিশ্ব শৰ্মা? যিজনে প্ৰাক্তন তৰুণ গগৈৰ পিঠিত ডেগাৰ মাৰিলে হিমন্ত বিশ্ব আৰু প্ৰাক্তন তৰুণ গগৈয়ে কৈছিল, মই সহজ সৰল মানুহ, অসমৰ ভিতৰত কিবা এটা কাম হোৱাটো মই বিচাৰিলো, বিশ্বাস কৰিলো, এজনৰ ওপৰত খুলিবলৈ দিলো তেখেতৰ চেনেল। মইনো কেনেকৈ গম পাম যে এদিন মোৰে পিঠিত তেওঁ ডেগাৰ মাৰিব। তৰুণ গগৈৰ ভৱিষ্যৎবাণী মতেই সৰ্বানন্দ সোণোৱালকো ডেগাৰ মাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যে মোৰ পিঠিত তেওঁ ডেগাৰ মাৰিলে, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বহুত তেওঁ ডেগাৰ মাৰিব। আৰু এইটোৱে হ'ল নহয় 2021 চনত প্ৰাক্তন তৰুণ গগৈদেৱৰ কোৱা কথাখিনি সঁচা প্ৰমাণ হ'ল। মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সৰ্বানন্দ সোণোৱাল ডেগাৰ মাৰি নিজে মুখ্যমন্ত্ৰী হ'ল। 10,000 কোটি টকাৰ ঋণ লোৱাৰ বাবে তৰুণ গগৈক ককৰ্থনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত ঋণ 1.5 লাখ কোটি টকা। এতিয়া ধাৰ মাৰিবলৈ পইচা নাই। ধাৰ মাৰিবলৈ কি কৰিছে? অসমৰ চাৰিওফালে মদৰ দোকান খুলি মদৰ পৰা টেক্স নিজৰ ধাৰ মাৰিবলৈ বিচাৰিছে। চাৰিওফালে টোল গেট লগাই দিছে। বসুন্ধৰাৰ যোগেদি আপোনালোকৰ মাটি প্ৰিমিয়াম আগতকৈ বেছি বঢ়াই দিছে নাই বাৰু কওকচোন? কিয় বঢ়াইছে? ধাৰ মাৰিব লাগে। মদৰ দোকান চাৰিওফালে কিয় খুলিছে? ধাৰ মাৰিব লাগে। ট্ৰেফিকৰ ফাইন কিয় বঢ়াই দিছে? ধাৰ মাৰিব লাগে। চৰকাৰী স্কুল কিয় বন্ধ কৰিছে? শিক্ষকক দৰমহা দিবলৈ পইচা নাই। ক্ষমতাৰ অপব্যৱহাৰেৰে গৌৰৱ গগৈকো বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচা বুলি মন্তব্য। মোক আকৌ পাকিস্তানৰ লগত সম্পৰ্ক লগাবলৈ বিচাৰে কওকচোন। 1 বছৰ হৈ গ'ল, প্ৰমাণ দিব পাৰিলে? 10 ছেপ্টেম্বৰ কিবা হ'ল নেকি? তেওঁলোকে নোৱাৰিলে, কিন্তু আমি নিজৰ কথা ৰাখিলো। 10 ছেপ্টেম্বৰ পৰা প্ৰত্যেক মাহৰ 10 তাৰিখে আমি কংগ্ৰেছ দলক আমি বিজেপিৰ পৰা মানুহলৈ আমি কংগ্ৰেছ দলক আমি যোগদান কৰাম। বিজেপি গাদীচ্যুত হলে আকৌ হেনো কংগ্ৰেছত যোগদানৰ চেষ্টা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেতিয়াবা আছো, পিছত নিজকে বচাবলৈ গ'ল কংগ্ৰেছ, আকৌ নিজকে বচাবলৈ গ'ল বিজেপি। কাইলৈ যেতিয়া বিজেপি চৰকাৰৰ পৰা আঁতৰি যাব, আকৌ বিজেপি তেওঁ জাপ মাৰি দিব, আকৌ কংগ্ৰেছত আহিবলৈ বিচাৰিব। ল'ব লাগে নেকি? য'তে ক্ষমতা তাতে তেওঁ। যদি ইমানে তেওঁ ডাঙৰ ৰাজনীতিবিদ, এইবাৰ বিৰোধী পক্ষত থিয় হৈ আজি তেওঁক আমি চাওঁচোন কিমান তেওঁ সাহস আছে। 1 ছেকেণ্ডত সাহস নাইকিয়া হৈ যাব। আজি মাত্ৰ ক্ষমতা থকা চৰকাৰৰ লগত আছে, সেইকাৰণে ডাঙৰ ডাঙৰ কথা। কিন্তু আপোনালোকৰ কোৱাৰ দৰে আমি দৰ্জাটো বন্ধ কৰি ৰাখিম। ৰাজ্যৰ আন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে তৰুণ গগৈয়ে নকৰা কি কাম কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে? মোৰ প্ৰয়াত পিতৃ 3বাৰকৈ মুখ্যমন্ত্ৰী আছিল, কিন্তু কেতিয়াও নিজৰ ল'ৰাৰ নামত কোম্পানী খোলা নাছিল, নিজৰ পৰিয়ালৰ নামত বাগান লোৱা নাছিল। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ ল'ৰাৰ নামত 18টা কোম্পানী আছে। মাত্ৰ এতিয়া চৰকাৰী স্কুল বন্ধ কৰি নিজৰ প্ৰাইভেট স্কুল খোলাত তেওঁলোক ব্যস্ত হৈ আছে। বিভিন্ন মুখ্যমন্ত্ৰী আমি দেখা পাইছো, কিন্তু কেতিয়াও মুখ্যমন্ত্ৰী পৰিবাৰে মাজুলীত মাটি কিনা আমি দেখা পোৱা নাই। লৈছে নাই লোৱা? আমি চাবলৈ যাম এবাৰ। আমি গোটেইখিনি আমি মাজুলী ক'ত মাটি লৈছে আমি চামগে। হু ইজ হিমন্ত বিশ্ব শৰ্মা? এই প্ৰশ্নৰে গৰু চোৰ, পানী চোৰ, চাউল চোৰৰ প্ৰসংগ উত্থাপন কৰি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। এইজন মানুহ যিজন নিজকে ইমান অহংকাৰী আৰু শক্তিশালী মুখ্যমন্ত্ৰী নিজকে ভাবে, মই তেওঁক সন্মুখৰ পৰা কৈছো, হু ইজ হিমন্ত বিশ্ব শৰ্মা?
ধেমাজিৰ ভিতৰত চাউল চুৰ ওলাইছে শুনিছোঁ। ৰঙানদী কথাবোৰ অদ্ভুত যে দাদা বিজেপি অহাৰ পিছত আমাৰ গৰুবোৰ সুৰক্ষিত নহয়। কৈছে আমাৰে গুৱাহাটীৰ পৰা গৰু তেওঁলোকে গুচি লৈ যায়, মেঘালয়ত 30,000 40,000 টকা বিক্ৰী কৰে। চাওকচোন, আৰু এই গৰু চিণ্ডিকেট লগত থকা মানুহবোৰক এতিয়া বিজেপিয়ে টিকেট দিবলৈ বিচাৰে। এতিয়া বিজেপিয়ে টিকেট দিবলৈ বিচাৰে। তোমালোকে হিন্দু ধৰ্ম ৰাজনীতি কৰা, হিন্দু ধৰ্মৰ নামত তোমালোকে ভোট বিচাৰা, আকৌ গৰু চিণ্ডিকেটৰ মানুহৰ লগত তোমালোকে টিকেট দিবলৈ বিচাৰা। এয়া হ'ল তোমালোকৰ হিন্দু ধৰ্মৰ প্ৰতি দায়বদ্ধতা। বিহপুৰীয়াত কংগ্ৰেছৰ নতুন বৰ অসম গঢ়ো শীৰ্ষক কাৰ্যসূচী। কৰ্মী সন্মিলনত উপস্থিত প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতা। কি প্ৰতিশ্ৰুতিৰ ভিত্তিত বিজেপিয়ে পৰিৱৰ্তন বিচাৰিছিলে আৰু জাতিয়ে হিয়া উজাৰি বিজেপিক ভোট দিয়াৰ পৰিণতিত বিজেপিয়ে অসমবাসীক কি দিলে তাৰ এটা হিচাপ নিকাচ কৰাৰ আৰম্ভ কৰিব লাগিব। এই প্ৰতিশ্ৰুতি জাতি মাটি ভেটি গঢ়ি শৰাইঘাটৰ শেষ যুদ্ধ কৰি অসমৰ নিবনুৱা মুক্ত, বানপানী মুক্ত, গৰাখহনীয়া মুক্ত যিখন অসমৰ সপোন দেখুৱাইছিল, সেই আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি হ'ব, শ্ৰমিকৰ উপাৰ্জন বৃদ্ধি হ'ব, সেই প্ৰতিশ্ৰুতি এতিয়া পুনৰ ৰোমন্থন কৰি এই যুদ্ধৰ কাৰণে আমি কংগ্ৰেছ কৰ্মীসকল সাজু হ'ব লাগিব। দুৰ্নীতি, নিবনুৱা সমস্যা, থলুৱা উদ্যোগ ধ্বংস, মূল্য বৃদ্ধি, বান খহনীয়া সমস্যা আদি বহু ইছ্যু উত্থাপনেৰে বিজেপিক গাদিচ্যুত কৰাৰ সংকাৰ। পাৰ্বত্য জিলাৰ পৰা উজনি, নামনি, উত্তৰ অসম সকলোতে কংগ্ৰেছৰ বতাহ বলিছে বুলি মন্তব্য কংগ্ৰেছ নেতৃত্বৰ। ভিডিঅ' জাৰ্নেলিষ্ট বীৰুৰ সহযোগত মুকুল ভূঞা আৰু জগত বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।